জীবন যাপন করিছিল সংসার মায়ার জালত, ভ্ৰমি ফুৰিয়াছিলো পাপ এন্ধাৰ পাতত, নেপাইছিলো কতো মই সত্য বাটৰ সন্ধান, অশান্তিৰে ভৰা জীৱন মাথো যে ক্ৰন্দন। প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক সকলোকে অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 1:1 আমি এইদৰে পঢ়োঁ যে অব্ৰাহামৰ সন্তান যি দাউদ, তেওঁৰ সন্তান যীশুখ্ৰীষ্টৰ বংশাৱলী পত্ৰ। মথি প্ৰভু যীশুখ্ৰীষ্টৰ 12জন শিষ্যৰ এজন আছিল আৰু তেওঁ প্ৰভু যীশুখ্ৰীষ্টৰ জীৱনক নিজ শুভবাৰ্তাৰ পুস্তকত সম্পূৰ্ণৰূপে মানুহ জাতিৰ বাবে প্ৰকাশিত কৰিছে। প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ বৃত্তান্তক কোৱা পূৰ্বেই তেওঁ প্ৰভু যীশুক আব্ৰাহামৰ সন্তান বুলি কৈছে। আব্ৰাহাম কোন হয়? পৰমেশ্বৰে আব্ৰাহামক বেবিলনত নিজৰ বন্ধনৰ পৰা ওলাই আহিবলৈ আজ্ঞা দিছিল আৰু তেওঁক কানান দেশত যাবলৈ ক'লে। আব্ৰাহাম একো প্ৰশ্ন নকৰাকৈ ঈশ্বৰৰ আজ্ঞা পালন কৰিলে আৰু পৰমেশ্বৰে তেওঁৰ বিশ্বাসক আব্ৰাহামৰ বাবে ধাৰ্মিকতাৰ গণিত কৰিলে। যিকোনোৱে প্ৰভু যীশুত বিশ্বাস কৰে তেওঁৰ বিশ্বাসক আব্ৰাহামৰ বিশ্বাসৰ দৰে স্বীকাৰ কৰে। তেওঁ আব্ৰাহামৰ বিশ্বাসৰ আৰ্হিত চলে আৰু আব্ৰাহামৰ উদাহৰণ স্বৰূপে হয়। প্ৰত্যেক সেই ব্যক্তি যিজন প্ৰভু যীশুত বিশ্বাস কৰে তেওঁ সেই বিশ্বাসৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টত ঈশ্বৰৰ সন্তান গণিত হয়। আৰু যিজনে খ্ৰীষ্টত বিশ্বাস কৰে তেওঁ প্ৰভু যীশুক পিন্ধি ল'লে আৰু আপুনিও খ্ৰীষ্টীয় হয়, তেতিয়া আব্ৰাহামৰ বংশ আৰু প্ৰতিজ্ঞাৰ অনুসাৰে খ্ৰীষ্টৰ বংশ সহবংশ হ'ব। ধন্যবাদ।